নমস্কাৰ, আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ। মই জয়ন্ত মাধৱ গোস্বামী। নিৰ্বাচনী ধামখুমীয়াত এতিয়া গৰম হৈ আছে গাঁও চহৰ জিলাৰ পৰিৱেশ। গুৰুত্বপূৰ্ণ খবৰ, আসন বাটোৱাৰাক লৈ তীব্ৰ মতানৈক্যৰ সৃষ্টি হৈছে AIDF আৰু কংগ্ৰেছৰ। মহাজোঁট বন্ধনত জট অব্যাহত আছে। দুয়োটা দলকে লাগে সোণাই, সৰুক্ষেত্ৰী আৰু দলগাঁও সমষ্টি। তিনিটা সমষ্টিক লৈ বৰ্তমান মিলা নাই অংক দুয়োটা দলৰ। তিনিখন আসনক লৈ কংগ্ৰেছ AIDFৰ মাজত কন্দল অব্যাহত আছে এইখনৰ পিছত আনখন বৈঠক। শনিবাৰে নিশাৰ ভাগতে চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে প্ৰাৰ্থী তালিকা ৰাজহুৱা হোৱাৰ পাছতেই চূড়ান্ত হ'ব বিৰোধী মহাজোঁটৰ ভৱিষ্যত। এতিয়া দেখা দিছে মহাজোঁটত ফাট মেলাৰ সম্ভাৱনাও। ইতিমধ্যে আমি জনাইছিলোঁ যে ৬টা সমষ্টিক লৈ আকুৰ্গো স্থিতিত উপনীত হৈ আছে AIDF আৰু যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান বুজাবুজি অব্যাহত আছে, বুজাপৰা অব্যাহত আছে, বৈঠক অব্যাহত আছে। আৰু শেহতীয়া খবৰ আমি জনাইছোঁ, তিনিটা সমষ্টিক লৈ বিশেষকৈ সোণাই, সৰুক্ষেত্ৰী আৰু দলগাঁও সমষ্টিক লৈ মিলি অহা নাই অংক। এই তিনিখন আসনক লৈ কংগ্ৰেছ AIDFৰ মাজত কন্দল অব্যাহত আছে এইখনৰ পিছত আনখন বৈঠক। শনিবাৰে নিশাৰ ভাগতে চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে প্ৰাৰ্থী তালিকা, কিন্তু এই অচলাৱস্থাৰ বাবে এই তালিকা কেতিয়া ঘোষণা কৰা হয় সেয়াও কিন্তু অনিশ্চয়তাৰ আৱৰ্তত সোমাই পৰিছে। প্ৰাৰ্থী তালিকা ৰাজহুৱা হোৱাৰ পাছতেই চূড়ান্ত হ'ব বিৰোধী মহাজোঁটৰ ভৱিষ্যত। আৰু যাৰ পৰিপ্ৰেক্ষিতত এটা দেখা দিছে মহাজোঁটত ফাট মেলাৰ সম্ভাৱনাও। হোটেলত বৈঠক অব্যাহত আছে, এখনৰ পিছত আনখন হোটেলত বৈঠক অব্যাহত আছে। AIDF আৰু কংগ্ৰেছ নেতৃত্বৰ মাজত বৈঠক। বৰাকৰ আসন এৰাই এৰিক লৈ তীব্ৰ ক্ষোভ অসন্তুষ্টি অব্যাহত আছে। প্ৰাক্তন সাংসদ সুস্মিতা দেৱে কংগ্ৰেছ ত্যাগ কৰাৰ বাতৰি প্ৰচাৰ হৈছে এই ক্ষোভ অসন্তুষ্টিৰ বাবেই, আৰু তাৰ পিছতেই বৰাকত কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু শেহতীয়াকৈ তিনিখন আসনক লৈ মিলি অহা নাই অংক দুয়োটা দলৰ মাজত, আৰু এই তিনিখন আসনক লৈ এতিয়া নিৰ্ভৰ কৰিছে মহাজোঁটৰ ভাগ্য। মহাজোঁটৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে এই তিনিখন আসনক লৈ। সৰুক্ষেত্ৰী, সোণাই আৰু দলগাঁও এই তিনিটা সমষ্টি দুয়োটা দলে আকুৰ্গো স্থিতি গ্ৰহণ কৰিছে। দুয়োটা দলকে লাগে সোণাই, সৰুক্ষেত্ৰী আৰু দলগাঁও সমষ্টি। আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া এই তিনিখন আসনক লৈ মিলি অহা নাই অংক, মিলা নাই সমীকৰণ। অব্যাহত আছে এইখনৰ পিছত আনখন বৈঠক। আজি নিশাৰ ভাগত প্ৰাৰ্থী তালিকা চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে যদিও এই আকুৰ্গো স্থিতিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা হয় নে নহয় সেয়া অনিশ্চয়তাত। প্ৰাৰ্থী তালিকা ৰাজহুৱা হোৱাৰ পাছতে চূড়ান্ত হ'ব বিৰোধী মহাজোঁটৰ ভৱিষ্যত। আৰু এই বিষয়টোক কেন্দ্ৰ কৰি বৰ্তমান দেখা দিছে মহাজোঁটত ফাট মেলাৰ সম্ভাৱনাও। প্ৰশ্ন উত্থাপিত হৈছে, মহাজোঁটৰ পৰা আঁতৰি যাব পাৰে নেকি AIDF? একৈশৰ নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ 18টা সমষ্টিত ৰাইজৰ দলে নিক্ষেপ কৰিব প্ৰাৰ্থী। 17টা সমষ্টিৰ ঘোষণা কৰি অসম জাতীয় পৰিষদে প্ৰাৰ্থী দিয়া তিনিটা সমষ্টিতে ৰাইজৰ দলে থিয় কৰোৱালে নিজাববীয়া প্ৰাৰ্থী। ইপিনে আলোচনাৰ যোগেদি উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ ঘোষণা কৰিলে ভাস্কৰী শইকীয়াই। বিজেপিৰ ভেটি উফৰাবলৈ মিত্ৰতাত বান্ধ খাইছিল AJPৰ ৰাইজৰ দল, কিন্তু মিত্ৰতাত ফাট মেলিছে নেকি দুই দলৰ? শুকুৰবাৰে অকলে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে AJPয়ে। শনিবাৰে সুকীয়াকৈ প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে ৰাইজৰ দলে, কিন্তু ৰাইজৰ দলে বিচৰা সমষ্টিত প্ৰাৰ্থী দিলে AJPয়ে। AJPয়ে প্ৰাৰ্থী দিয়া ঢিং, বিহপুৰীয়া, ৰঙাপাৰাত প্ৰাৰ্থী দিলে ৰাইজৰ দলেও। পিছে কিয় এই খেলিমেলি? ৰাইজৰ দলৰ নেতা ভাস্কৰী শইকীয়াই ক'লে, দুয়ো দলৰ মাজত সংঘাত নাই, মিত্ৰতাৰ ধৰ্ম অক্ষুণ্ণ ৰাখিছে দুয়ো দলে। লগতে ক'লে, যিকেইটা সমষ্টিত দুয়ো দলে প্ৰাৰ্থী দিছে সেইকেইটাত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা নহয়, আলোচনাৰ মাজেৰে উমৈহতীয়া প্ৰাৰ্থী দিব। আমাৰ আলোচনা চলি আছে, আমি আলোচনা ইতিবাচক হ'ব বুলি ভাবিছোঁ, কাৰণ আমি দুয়োটা দলে ভাবোঁ যে এইবাৰ বিজেপি পৰাভূত হ'ব। আমাৰ মিত্ৰ ধৰ্ম আছে, আমি মিত্ৰ দলৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা ৰৈছে। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শনিবাৰে ৰাইজৰ দলে ঘোষণা কৰিলে 17জনীয়া প্ৰাৰ্থী তালিকা। যি 18টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম তাত আমাৰ জয় সুনিশ্চিত বুলি আমি ভাবিছোঁ, আৰু আমি ভাবোঁ আমাৰ নিশ্চিত ফিডবেক আছে যে বিজেপি মিত্ৰজোঁট তৃতীয় স্থানলৈ এই 18টা সমষ্টিত অৱনীত হ'ব। ইফালে GMCHত চিকিৎসাধীন কাৰাবন্দী অখিল গগৈৰ স্থিতিয়েও ৰাইজৰ দলত আনিছে ভাঙোনৰ ইংগিত। অখিল গগৈৰ সিদ্ধান্তত অসন্তুষ্ট হৈ ৰাইজৰ দল ত্যাগ কৰিছিল মুখ্য উপদেষ্টা হীৰেন গোহাঁয়ে। শনিবাৰে ৰাইজৰ দলত সাঙুৰ খাই থকা 70টা জাতীয় সংগঠনৰ একাংশ প্ৰতিনিধিয়ে অখিল গগৈক সাক্ষাৎ কৰি অৰ্পণ কৰিলে এখন পত্ৰ, য'ত ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি
ৰাইজৰ পক্ষত থিয় দিবৰ বাবে অখিল গগৈক পুনৰবাৰ বিবেচনা কৰিবলৈ অনুৰোধ জনালে সংগঠনৰ প্ৰতিনিধিয়ে। ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বিজেপিয়ে ৭০টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছত এতিয়া দৃষ্টি নিবদ্ধ হৈ আছে মহাজোঁটৰ প্ৰাৰ্থী তালিকাক লৈ। আৰু তেনে সময়তে আমি জনাই আহিছোঁ যে মতানৈক্য অব্যাহত আছে দুয়োটা দলৰ মাজত। আসন বাটোৱাৰাক লৈ তীব্ৰ মতানৈক্যৰ সৃষ্টি হৈছে AIDF আৰু কংগ্ৰেছৰ। দুয়োটা দলকে লাগে সোণাই, সৰুক্ষেত্ৰী আৰু দলগাঁও সমষ্টি। তিনিখন আসনক লৈ কংগ্ৰেছ AIDFৰ মাজত কণ্ডল মতানৈক্য অব্যাহত আছে আৰু তিনিখন আসন দুয়োটা দলকে লাগে। এই আকোৰগো স্থিতিত থকাৰ বাবে এতিয়া অনিশ্চয়তাৰ আৱতত কেতিয়া ঘোষণা কৰিব মহাজোঁটৰ প্ৰাৰ্থী তালিকা। অব্যাহত আছে এখনৰ পিছত আনখন বৈঠক। শনিবাৰে নিশাৰ ভাগত প্ৰাৰ্থী তালিকা চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে যদিও কিন্তু অনিশ্চয়তাত এতিয়া এই সমগ্ৰ প্ৰক্ৰিয়া। আৰু প্ৰাৰ্থী তালিকা ৰাজহুৱা হোৱাৰ পাছতহে চূড়ান্ত হ'ব বিৰোধী মহাজোঁটৰ ভৱিষ্যত। আৰু এই সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ গৌৰৱ গগৈয়ে। সময় লাগিছে মানে ভালে হ'ব, সময় লাগিছে মানে ভালে হ'ব। মানে ভাল খানা বনাবলৈ হ'লে অলপ সময় লাগে। যি বেছি বিজেপিৰ দৰে বেছি মানে সোনকালে হয়, অলপ খিচিৰিটো বেয়া হয়। অলপ সময়টো হ'লে ভালে হ'ব। সেইটো মইতো ক'ব নোৱাৰোঁ, কিন্তু মোৰ মতে এটা ভাল আপোনালোকে এটা পাব। কংগ্ৰেছৰ ভিতৰত এটা নতুন শক্তি, নতুন উদ্যম, নতুন স্পৃহা আপোনালোকে দেখা পাব। এইটো দিল্লীৰ কথা, মই হ'বও পাৰে নহ'বও পাৰে। আমি আশা কৰোঁ হৈ যাওক। এতিয়া আপোনালোকৰ আপুনি ইমান কষ্ট কৰি ইয়াত ৰৈ আছে, আপোনাৰ গ্ৰাহকসকলো বাট চাই আছে, আমাৰ সমৰ্থকসকলো বাট চাইছে। মোৰ ফালৰ পৰা আহ্বান থাকিবই নিজৰ দলৰ নেতৃত্বলৈ যে যিমান পাৰে আমি সোনকালে কৰাটো উচিত। মানে দিল্লী অফিচৰ পৰা আহিব, পিছত গৈতো আপোনালোকে ছ'চিয়েল মিডিয়াতে পাব গোটেইখিনি। ইমেইলত আপোনালোকৰ মিডিয়া হাউচত ছ'চিয়েল মিডিয়াৰ আৰু ইমেইলত আমাৰ অফিচিয়েল ছ'চিয়েল মিডিয়া হেণ্ডেল INC আছাম, INC তাৰ ওপৰত লিষ্টটো তাত প্ৰকাশ হ'বই নিশ্চয়। নাজানো, মই কিবা এটা লিষ্ট চাই আছোঁ, এই লিষ্টটো মোৰ মতে অলপ ফেক লিষ্ট মোক যেনেকুৱা লাগিছে। সেইকাৰণে আমাৰ এটা কিবা খুব এটা লিষ্টলৈ চৰ্চা লৈ আমাৰ সমৰ্থকসকলৰ কেতিয়াবা এটা ভুল এনেকুৱাতো ছ'চিয়েল মিডিয়াত ফেক নিউজটো বহুত ওলাইছে। সেইটো মোৰ মতে এটা ফেক লিষ্ট এটা ওলাইছে। আজি আনুষ্ঠানিক লিষ্ট, আনুষ্ঠানিক তালিকা য'ত আমাৰ কংগ্ৰেছ দলৰ নেতৃত্ব, আমাৰ মহাজোঁটৰ অন্যান্য অংশীদাৰৰ নেতৃত্ব উপস্থিত থাকিব, তাত আপোনালোকে গম পাই যাব। সেইকাৰণে ময়ো আশা কৰোঁ আমাৰ মিডিয়াৰ জৰিয়তে নিজৰ দলীয় সমৰ্থকসকলক আহ্বান জনাইছোঁ কি ফেক নিউজৰ ওপৰত, মিছা বাতৰিৰ ওপৰত বিশ্বাস নকৰিব। একদম কোনো ক্ষোভ তেওঁ প্ৰকাশ কৰা নাই। আমাৰ সকলৰ এটা আমি নিজৰ খুব আমাৰ গুৰুত্ব সহকাৰে নিজৰ সমষ্টিখিনি দেখা পাইছোঁ। ৰাইজৰ দৃষ্টি আছে কংগ্ৰেছৰ এই তালিকাৰ ওপৰত। প্ৰাৰ্থী তালিকা কাইলৈ ঘোষণা কৰিব অগপৰ প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা। গুৱাহাটীত উপস্থিত হৈ এই বিষয়ে ঘোষণা কৰে সভাপতি অতুল বৰাই। 5টা সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব অগপই। এই সমষ্টিকেইটা হৈছে লখিমপুৰ, কমলপুৰ, নাহৰকটীয়া, পলাশবাৰী আৰু পাথাৰকান্দি। এই আটাইকেইটা সমষ্টিতে প্ৰাৰ্থী দিব অগপই, অৰ্থাৎ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আঞ্চলিক দলটোৱে। প্ৰফুল্ল মহন্তৰ লগতো আলোচনা কৰিব অগপ নেতৃত্বই। বহিম, আজি ৰাতিলৈ আমি এক বৈঠকত মিলিত হ'ম। অহাকালিলৈ সম্ভাৱনা আছে। আমি গোটেইকেইটা নকৰিলেও আমি ফাৰ্ষ্ট পেজৰ যিখিনি আছে মিলাই মেলি আমি কৰিব। টিকেট দিয়া নিদিয়াটো কথা নাই, আজি মিত্ৰতাত আমি আছোঁ। কেওটা দলে বিবেচনা কৰি এইখিনি এৰা ধৰা কৰি এনেধৰণৰ মিত্ৰতা কৰা হৈছে। খুব বুজাই এইটো লাভ নাই। খুবটো আমি ইয়াৰে সৈতে গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছোঁ।